বৰক্ষেত্ৰীৰ বাৰামাৰা চৰত বেদখলকাৰীৰ কবলত 400 বিঘা ভূমি বৰতলাৰ স্থানীয় ৰাইজৰ প্ৰচেষ্টাত দখলমুক্ত হৈছিল ভূমিখণ্ড বেদখলমুক্ত ভূমি পুনৰ দখলৰ চেষ্টা সন্দেহজনক একাংশ লোকৰ বিৰুদ্ধে বৰক্ষেত্ৰীৰ কেইবাটাও স্থানত আৰক্ষী প্ৰশাসনে উচ্ছেদ অভিযান চলায় বৰতলা গাঁৱৰ ৰাইজে বেদখলকৃত ভূমিখিনি পুনৰ উদ্ধাৰৰ লগতে খিলঞ্জীয়াৰ ভূমি পুনৰ দখল নকৰিবলৈ সকিয়নি প্ৰদান কৰিছে আমাৰ আজি এই বাৰামাৰা অঞ্চলত ইয়াতে আমাৰ অসমীয়া মানুহৰ নদী ভঙাৰ আগতে 400 বিঘা মাটি আমাৰ হিন্দু মানুহৰ আছিল পাট্টাৰ মাটি তাৰপিছত নদী ভাঙিলে তাৰে পিছত যোৱা 3-4 বছৰ ধৰি তেওঁলোকে খেতি কৰি আছে কিন্তু এইবাৰ এই বংগীয় মূলৰ মুছলমানে মিয়াসকলে আহি আজিৰ পৰা এসপ্তাহ আগত মানে কিছুমান আমাৰ অসমীয়া মানুহক প্ৰহাৰো কৰিছে তাৰ লগতে আমাৰ যি মানুহে মাটি দখল কৰিছে সেইবিলাক মাটি তেওঁলোকে আৰু মানে আমাৰ দখল উচ্ছেদ কৰি তেওঁলোকে দখল কৰিছে সেয়েহে এবাৰ খবৰ ল'বলৈ আহিছো আৰু ইয়াৰ লগতে মই এই বংগীয় মূলৰ মুছলমানসকলক মিয়াসকলক সকিয়নি দিছো যে এইখন অসমত অসমীয়া ৰাজ চলিব ইয়াত কোনো মুছলমানৰ ৰাজ নচলিব মিয়াৰ ৰাজ নচলিব যদি আমাৰ এই অসমীয়াক যদি তেওঁলোকে প্ৰহাৰ কৰে তেতিয়াহ'লে কিন্তু অসম এৰি যাব লাগিব এই ব্ৰহ্মপুত্ৰ নদী আছে 80 চন হৈছিলে সেনেকুৱা কিন্তু ঘটনা আমি সনাতনী বীৰ হিন্দু সেনাৰ পৰা কৰিম যদি অসমীয়াৰ ওপৰত এনেকৈ অত্যাচাৰ কৰি থাকে আজি মই কৃষকসকলৰ লগত আহিছো তেওঁলোকৰ খবৰ ললো তেওঁলোকক প্ৰহাৰ কৰিছে আজিৰ পৰা এসপ্তাহ আগত এইবিলাক বুজ ললো যে আজি অসমীয়াই এনেকৈ মাৰ খাব লগা হৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী সদায় মিয়াক উচ্ছেদ কৰি আছে কিন্তু বৰক্ষেত্ৰীত সদায় আপোনাৰ মিয়াৰ পৰা অসমীয়াই মাৰ খাব লগা হৈছে আজিৰ পৰা 2 বছৰ আগত চান্দাত আপোনাৰ মিয়াৰ পৰা অসমীয়াই মাৰ খালে আজি আপোনাৰ বৰতলা কচুৱা নাৰুৱা দমদমা